তেজপুৰৰ পাছত এইবাৰ জামুগুৰিহাটত ফুলিছে বাঁহ। বাঁহৰ ফুল ফুলা দেখি শংকিত হৈ পৰিছে কেইবাখনো গাঁৱৰ ৰাইজ। খলিহামাৰী, ঢোলটিকাকে ধৰি কেইবাখনো গাঁৱত ফুলিছে বাঁহ আৰু যাৰ বাবে শংকিত হৈ পৰিছে এইসকল গাঁৱৰ ৰাইজ। কিন্তু আপুনি জানেনে, এই বাঁহ ফুলৰ পৰা সুগন্ধি চাউল উৎপাদন কৰা হয় আৰু যি চাউলৰ ভাত, পোলাও, বিৰিয়ানী মানুহে খাদ্য হিচাপে গ্ৰহণ কৰে। পশ্চিমবংগৰ দিনাজপুৰত বাঁহৰ ফুলৰ পৰা চাউল উৎপাদন কৰি সেই চাউলৰ ভাত, পোলাও মানুহে খাদ্য হিচাপে গ্ৰহণ কৰে। নানা ধৰণৰ সুগন্ধি চাউল উৎপন্ন কৰাৰ বাবে পশ্চিমবংগৰ দিনাজপুৰ ভাৰত বিখ্যাত। কিন্তু এইবাৰ ধানৰ পৰা নহয়, বাঁহৰ ফুলৰ পৰা চাউল উৎপন্ন কৰি দিনাজপুৰ বিখ্যাত হৈ পৰিছে গোটেই বিশ্বত। দিনাজপুৰ জিলাৰ ফুলবাৰী উপজিলাৰ ১ নং এলুৱাৰী ইউনিয়নৰ পাকাপান অঞ্চলৰ বাসিন্দা শিমল ৰয়ৰ পুত্ৰ সঞ্জু ৰয়ে বাঁহৰ ফুলৰ পৰা চাউল তৈয়াৰ কৰি চমক সৃষ্টি কৰিছে। ধানৰ পৰা উৎপন্ন হোৱা চাউলৰ দৰেই একে এই বাঁহৰ ফুলৰ চাউল। প্ৰথমতে বাঁহ গছৰ পৰা এই বাঁহৰ ফুলবোৰ সংগ্ৰহ কৰা হয় আৰু ইয়াৰ পাছত এইবোৰ পানীৰে ধোৱা হয়। ধোৱাৰ পিছত ৰ'দত শুকুৱাই এইবোৰ ধান মিলত ধানৰ নিচিনা ভঙোৱা হয়। এই বাঁহ গছৰ গুটিবোৰ দেখাত প্ৰায় চাউলৰ দৰেই হয় আৰু ইয়াৰ পৰা ভাত, পোলাও আদি ৰান্ধিব পাৰে। স্থানীয় লোকে জনোৱা মতে সঞ্জুৰ পৰা তেওঁলোকে ৪০ টকা কেজিত এই বাঁহ গছৰ ফুলৰ চাউল কিনি তেওঁলোকে খাই আছে। আৰু ইয়াৰ সোৱাদ কিন্তু ধানৰ চাউলৰ নিচিনা নহয়। আনহাতে বিজ্ঞানীসকলে জনোৱা মতে ধানৰ পৰা যি চাউল উৎপন্ন হয় সেই চাউলত যি পুষ্টি পোৱা যায় সেই পুষ্টি কিন্তু বাঁহ গছৰ ফুলৰ চাউলত নাই। আনহাতে এই বাঁহ গছৰ চাউল কিন্তু ধানৰ চাউলৰ বিকল্প কেতিয়াও হ'ব নোৱাৰে। এই বাঁহ গছৰ গুটিবোৰ দেখাত প্ৰায় চাউলৰ দৰেই হয় আৰু ইয়াৰ পৰা ভাত, পোলাও আদি ৰান্ধিব পাৰে। স্থানীয় লোকে জনোৱা মতে সঞ্জুৰ পৰা তেওঁলোকে ৪০ টকা কেজিত এই বাঁহ গছৰ ফুলৰ চাউল কিনি তেওঁলোকে খাই আছে।